অহা 22 আৰু 23 নৱেম্বৰ তাৰিখে শনিবাৰ আৰু দেওবাৰে সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সমাৰোহ উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু এই হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি আমাৰ ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ ভাৰতৰত্ন দাদা চাহেব ফাল্কে বঁটা বিজয়ী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এইটো বছৰ জন্ম শতবৰ্ষ আৰু তাৰ লগত সংগতি ৰাখি আমি শ্ৰদ্ধানত হৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি আমি এই হীৰক জয়ন্তী সমাৰোহত আমাৰ সংঘ বাকৰিত আমি সংস্থাপন কৰিম আৰু প্ৰতিমূৰ্তিটো উন্মোচন কৰিব অসমৰ এগৰাকী প্ৰখ্যাত লেখক নিবন্ধকাৰ তথা অসম শিশু শিক্ষা ন্যাসৰ সচিব সন্মানীয় শ্ৰীযুত ঋষিকেশ গোস্বামী ডাঙৰীয়াই। এই বৰ্ণিল পৰিক্ৰমাত আমি সংঘৰ ঐতিহ্য সংঘই কৰি অহা কৰ্মৰাজিক জনমনত প্ৰতিবিম্বিত কৰাৰ প্ৰত্যাশাৰে আমি হীৰক জয়ন্তী সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু এই হীৰক জয়ন্তী সমাৰোহত আমি মাৰাথন অৰ্ধ মাৰাথন দৌৰ প্ৰতিযোগিতাৰে সদৌ অসম ভিত্তিত আমি হীৰক জয়ন্তী সমাৰোহৰ পাতনি মেলি পৰৱৰ্তীখনত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন মোৰ জেঠা আটা পিতৃদেৱৰ নামত মাতৃদেৱীৰ নামত উৎসৰ্গিত সংঘৰ মুখ্য তদন্ত আমি উন্মোচন কৰিম। পৰৱৰ্তী সময়ত আমি সুধাকণ্ঠৰ গীতৰ কম্পিটিশ্যন কৰিম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা জিলা ভিত্তিত আমি আয়োজন কৰিম জুবিন গাৰ্গৰ কণ্ঠ নিনাদিত গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা। লগতে জুবিন গাৰ্গৰ প্ৰতি এটি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ য'ত 500ৰ পৰা 1000ৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে মায়াবিনী গীতটো সমবেত স্বৰত পৰিৱেশন কৰিব। প্ৰায় 6.5 ফুট 7 ফুটৰ ভিতৰত হ'ব। পূৰ্ণ অৱয়ব আমাৰ এগৰাকী দক্ষ শিল্পীয়ে এই মূৰ্তিটো বনাই আছে নয়ন কলিতা বৰগুৰীয়া গাঁৱত। নিৰ্মাণত প্ৰায় সম্পূৰ্ণ হৈছে অহাকালি তাৰমানে ইয়াত সংস্থাপিত কৰিব। এই অৱদানটোত সন্দৰ্ভত তাৰমানে এগৰাকী আমাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে 1 লাখ টকা দি আমাক সহায় সহযোগিতা আগবঢ়াইছে। 1 লাখ টকাৰে মূৰ্তিটো নিৰ্মাণ নহয়, ৰাইজৰ পৰা সহায় সহযোগিতাৰে আমি এই অনুষ্ঠানটো মূৰ্তিটো স্থাপন কৰিব গৈছোঁ। বাকী অনুষ্ঠানৰো সামগ্ৰিক যিটো খৰচ সাপেক্ষ ব্যৱস্থা সেই ব্যৱস্থাটো ত্বৰান্বিত কৰিব বিচাৰিছোঁ। হয়, এই ক্ষেত্ৰত আমি বঁটা প্ৰদান কৰিম। আমি বৰভাগৰ 5 গৰাকী পুৰোধা ব্যক্তিক বৰভাগ ৰত্ন প্ৰদান কৰিম। 2 গৰাকী পুৰোধা ব্যক্তিক আমি বঁটা প্ৰদান কৰিম বৰভাগ গৌৰৱ বঁটা। আপোনালোকে সকলোৱে জানে 1968 চনত বৰভাগ কলা হাইস্কুলৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শ্ৰেষ্ঠতম স্থান দখল কৰিছিল ডক্টৰ ভৱানীকান্ত শৰ্মাই। ভৱানীকান্ত শৰ্মাক আমি বৰভাগ গৌৰৱ বঁটা প্ৰদান কৰিম। লগতে আমাৰ বৰভাগৰ এগৰাকী বিদ্যুৎসাহী ব্যক্তি বিদ্যানুগৰাকী ব্যক্তি তথা কৃতবিদ্য বুলি ক'লেও অত্যুক্তি কৰা নহ'ব ৰজত চন্দ্ৰ কলিতাক আমি আদৰ্শ পিতৃ বঁটা প্ৰদান কৰিম। আৰু আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজস্ব দক্ষতাৰে স্বকীয় মহিমাৰে নিজস্ব কৰ্মমণ্ডলত উজ্বলি উঠা ব্যক্তিসকলক আমি কৰ্মযোগী বঁটা প্ৰদান কৰিম, যুৱজ্যোতি বঁটা প্ৰদান কৰিম। শিল্পী সাহিত্যিককো আমি বঁটা প্ৰদান কৰিম, আদৰ্শ শিপিনী আৰু কৃষককো বঁটা প্ৰদান কৰিম। প্ৰায় 60জন মানুহক আমি বঁটা প্ৰদান কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।